হ্যালো বন্ধুসকল, আজি আমি লৈ আনিছো এডিআৰই গ্ৰেড 4 যেটা আপোনালোকে ভাইবাই দি আহিছে। আইটিআই সকলৰ কাট অফটো কিমান যাব পাৰে আমি সকলোবিলাক আলোচনা কৰিম। আমাৰ হাতত যেটো তথ্য আছে সেই তথ্য অনুসৰি ফাইনেল কাট অফটো কিমান যাব পাৰে এইটো মই আপোনালোকক জনাই দিম। সব আপোনালোকে ভাইবাই দি আহিছে আৰু ভাইবাত আপোনালোকক সুধিছে যে ৰেড ওয়্যাৰ কিহৰ কাৰণে, ব্লেক ওয়্যাৰ কিহৰ কাৰণে আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন যেনেকুৱা সুইচ বৰ্ডৰ হাইট কিমান হ'ব লাগে, আৰ্থিং কেনেকৈ গোৱাব লাগে, আৰ্থিঙৰ এইবিলাক নৰ্মাল কুৱেশ্যন আছিল। নৰ্মাল কুৱেশ্যন বিলাকে সুধিছিল আৰু আপোনাৰ স্মাৰ্টনেছ চেক কৰিছিল যে আপোনালোকে এনসাৰটো কেনেকৈ দিয়ে। নোৱাৰিলে একো নহয়, স্যাৰ মই এটা মনত পৰা নাই কৈ দিলে হৈ যাব, কিন্তু আপোনাৰ উত্তৰ দিয়াটো আপোনাৰ স্মাৰ্টছ কৈ উত্তৰ দিব লাগিব আৰু নিজৰ ভুল হলে আপুনি কেনেকৈ শুধৰণি কৰিব পাৰিব এইটো ইয়াতে স্মাৰ্টনেছ বিলাক চাই। প্ৰথম আমি ইলেক্ট্ৰিচিয়ানৰ ফাইনেল কাট অফ কিমান যাব পাৰে চাই লম। জেনাৰেলৰ ক্ষেত্ৰত আমি যদি মেলৰ চাওঁ তেন্তে 53 পৰা 56, এসসি ক্যাটাগৰীৰ আমি 36 ৰ পৰা 39 মাৰ্ক আমি এসটিপি ইয়াৰ ধৰিছে আমি 38 ৰ পৰা 40। মই আপোনাৰ ৰিটাৰ্নৰ কাট অফ নকম, ডাইৰেক্ট ফাইনেল কাট অফটো কৈ আছো, এইটো আপুনি চাই লওক। ওবিসি আৰু এমওবিসিৰ 43 ৰ পৰা 45 ধৰিছো ফাইনেল কাট অফ, আৰু ওবিসি আমাৰ টি ট্ৰাইবৰ সকলৰ ধৰিছো 36 ৰ পৰা 38 মাৰ্ক ধৰিছো। এতিয়া আমি আলোচনা কৰিম ওয়ায়াৰ মেন সকলৰ। জেনাৰেলৰ মেল 45 ৰ পৰা 48 ৰ ভিতৰত, এসসি 36 ৰ পৰা 38 ৰ ভিতৰত, এসটিপি 34 ৰ পৰা 36 ৰ ভিতৰত, এসটিএইচ 23 ৰ পৰা 26 ৰ ভিতৰত, ওবিসি এমওবিসি 35 ৰ পৰা 37 ৰ ভিতৰত, টি ট্ৰাইব সকলৰ 28 ৰ পৰা 30 ৰ ভিতৰত। এতিয়া আমি আলোচনা কৰিম ফিটাৰৰ। ফিটাৰ আৰু ইলেক্ট্ৰনিক্স মেকানিক এই দুটা এক্সাম যিয়ে কোৱালিফাই কৰিছে নহয়, সিহঁতে অসমৰে নহওক কিয় আমাৰ আৰআৰবি হওক এনটিপিসি হওক সিহঁতে সকলোবিলাক এক্সাম ক্ৰেক কৰি দিব। এনেকুৱা ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট হৈ আপোনালোকে ভাইবা দিছে, যদি আপোনালোকৰ ভাইবা বেয়াও হয়, চাকৰিত নাপায়ও, তেন্তে আপুনি দুখ নকৰিব, আপোনালোকৰ টেলেণ্ট কত ব্যৰ্থ নাযাব। ফিটাৰ সকলৰ আমি যদি ফাইনেল কাট অফ চাব যাম, জেনাৰেলৰ 118 ৰ পৰা 121 ধৰিছো আৰু ওবিসি এমওবিসিৰ আমি 107 ৰ পৰা 109 ৰ ভিতৰত থাকিব বুলি আমি আশা কৰিম। এতিয়া আমি আলোচনা কৰিম ইলেক্ট্ৰনিক্স মেকানিকৰ। আমি যদি জেনাৰেলৰ কথা কম তেন্তে ইয়াৰ ফাইনেল কাট অফ আমি ৰাখিছো 116 ৰ পৰা 118 ৰ ভিতৰত। এসটিপি ইয়াৰ আমি কাট অফ ৰাখিছো 87 ৰ পৰা 89 ৰ ভিতৰত আৰু এসটিএইচ ইয়াৰ কাট অফ ৰাখিছো আমি 51 ৰ পৰা 53 ৰ ভিতৰত। ওবিসি এমওবিসিৰ ইয়াৰ কাট অফ ৰাখিছো আমি 99 ৰ পৰা 102 ৰ পৰা। বাকি কাট অফ দিয়াই নাই কাৰণে আমি আনিব পৰা নাই। এতিয়া আমি আলোচনা কৰিম মেকানিষ্ট সকলৰ। জেনাৰেলৰ যদি আমি চাওঁ তেন্তে আমি 99 ৰ পৰা 102 আমি ৰাখিছো। এসসিৰ আমি যদি চাওঁ তেন্তে আমি 96 ৰ পৰা 98 আমি ফাইনেল কাট অফ ৰাখিছো। এসটিপিৰ আমি 89 ৰ পৰা 92 আমি ফাইনেল কাট অফ ৰাখিছো। ওবিসি এমওবিসিৰ আমি 96 ৰ পৰা 98 আমি ফাইনেল কাট অফ ধৰিব পাৰিম। এতিয়া আমি আলোচনা কৰিম ওয়েল্ডাৰ সকলৰ। ওয়েল্ডাৰ সকলৰ জেনাৰেলৰ ক্ষেত্ৰত আমি 113 ৰ পৰা 115 ৰ ভিতৰত হ'ব বুলি আমি আশা ৰাখিব পাৰিম। এসসি ক্যাটাগৰীৰ 95 ৰ পৰা 97, এসটিপি 89 ৰ পৰা 92, এসটিএইচ 51 ৰ পৰা 53, ওবিসি আৰু এমওবিসিৰ 99 ৰ পৰা 102। ইয়াৰ ভিতৰত যদি আপোনাৰ মাৰ্ক থাকে তেন্তে আপুনি আশা ৰাখিব পাৰে যে আপুনি এডিআৰই কোৱালিফাই বুলি। আগন্ত পৰীক্ষা যেনেকুৱা আৰআৰবি গ্ৰুপ ডি, এডিআৰই 3.0, আসাম পুলিচ এইবিলাকৰ আপুনি যদি প্ৰিপাৰেচন কৰিব বিচাৰে তেন্তে মোৰ চেনেলত আপুনি বহুত ধৰণৰ ভিডিঅ' পাব। জিকে, পলিটিক্স সকলৰ পৰা আপুনি কুৱেশ্যন পাব, ৰিজনিং পাব, মেথছ পাব। আপোনালোকে প্ৰেক্টিচ কৰি ল'ব। আৰু মই যোৱাবাৰ পৰীক্ষাত বহুত কমন দিয়াৰ চেষ্টা কৰিছো আৰু কমনো পৰিছে আৰু মোৰ ষ্টুডেণ্টৰ এক্সামো ভাল হৈছে বুলি শুনা পালো। তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগে জনাব। যদি আপোনাৰ মনত কিবা ডাউট থাকে কমেন্ট কৰিব, মই কমেন্টৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম। আৰু থেংক ইউ সো মাচ ভিডিঅ'টো চোৱাৰ কাৰণে।